বিবৰীয়া কহিলা পুত্ৰত datang pada Indonesia. আদিত্য তনয় পূৰ্ণ নামে শ্ৰাদ্ধ দেৱ পূৰ্ণ শুদ্ধমতী মহন্ত উন্দাৰ পাছে ৰাজ্য কৰি ভোগ পুত্ৰ দিগন্ত যুগ বৈষ্ণৱ শিক্ষাকো নাম দাৰ তাৰ পুত্ৰ শুদ্ধমতী বিদেহ ৰাজ্যৰ প্ৰতি বিখ্যাত সৰ্বলোক হৰিপদ ধৰি মনে ৰাজ্য এৰি গলা মনে তেহে যুগ দিগন্ত পুত্ৰক পাছে মহাৰিষি গণে প্ৰৱৰ্তাৰ অন্যে এহি মতে কটু কাল গলা কলি ভৰিলা সম্প্ৰতি মনুষ্যৰ অল্পমতি কালে যুগ কোনো নষ্ট ভৰিলা আৰু শুনা সত্ৰসাচী তোমাৰ তপহু দাসী ৰহস্য যে আদি উৎপত্তম সিদ্ধমণি নজানয় বিনা ভক্তি নপাৱয় কিন্তু সখী তুমি প্ৰিয়তম অৰ্জুনে বুলন্ত স্বামী তোমাৰ বাক্যতই আমি সংশয় মিলিল বিপৰীত গৰু চাৰি বৃন্দাবন গোহালিৰ প্ৰিয়াস্তন জন্ম লভিলা দৈৱকীত অতি আদ্য বৈশ্ৰত পূৰ্বকালে আছিল কালে কৈয়া অদূত নিযুত তাহাৰ কথাৰ তত্ত্ব জানিলা কেন মতে ইটো কথাই আজি কৃষ্ণে বোলে হে অৰ্জুন মুহুৰ তোমাৰ কোনো বহু জন্ম বুলি কৈ লয়াত অবিদ্যা শক্তি তথা জ্ঞান নদানাশক্তি জ্ঞান আৱৰিল মহাভাগ অজন্ম নাহি যাৰ স্বৰূপত মেলাকাৰ চেষ্টাই কৰিলে ধৰো আমি প্ৰকৃতিৰ অধিষ্ঠান এটা লুপ্ত নাহি জ্ঞান যিটো মায়া তাৰো অন্তৰ্যামী